আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু বিসমিল্লাহির রহমানির রহিম ইন্নাল হামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মাই ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মাই ইউদ্লিল ফালা হাদিয়া লাহু ওয়া আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলা আলিহি ওয়াসাহবিহি ওয়াসাল্লামা তাসলিমান কাসিরা ফাইন্না খায়রাল হাদি কিতাবুল্লাহ ওয়া খায়রাল হাদি হাদি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়া শাররাল উমুরি মুহদাসাতুহা ওয়া কুল্লু মুহদাসাতুন বিদআহ ওয়া কুল্লু বিদআতিন দালালা ওয়া কুল্লু দালালাতিন ফিন্নার। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোৱা হওক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু জামাতত এৰা যোৱা নামাজ আদায় কৰাৰ পদ্ধতি। বাধ্যতামূলক ইবাদতৰ ভিতৰত সালাত বা নামাজ হ'ল এক উত্তম ইবাদত। কোনো পৰিস্থিতিতে নামাজৰ মাফ নাই। নামাজৰ গুৰুত্বৰ বিষয়ে অনুধাৱন কৰি অধিকাংশ লোকে দৈনিক 5 ওয়াক্ত নামাজ আদায় কৰা দেখা নাযায়। যিসকলে আদায় কৰে তেওঁলোকেও বহুতে সম্পূৰ্ণৰূপে আহকাম আৰকাম মানি আদায় নকৰে, তাৰ পৰিৱৰ্তে কোনোমতে নামাজ আদায় কৰি থয়। মহান আল্লাহে সূৰা নিসাৰ 103 নম্বৰ আয়াতত কৈছে, নিৰ্ধাৰিত সময়ত সালাত কায়েম কৰাটো মুমিনসকলৰ অৱশ্যে কৰ্তব্য। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে যথাসময়ত সালাত আদায় কৰা আল্লাহৰ প্ৰিয় আমল বুলি কৈছে। সহিহ বুখাৰী হাদিস নম্বৰ 527, সহিহ মুছলিম হাদিস নম্বৰ 85। আনহাতে সুনানে আবু দাউদৰ 426, তিৰমিজি শৰীফৰ 170 আৰু মিসকাত শৰীফৰ 607 নম্বৰ হাদিসত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, আৱল ওয়াক্তত সালাত আদায় কৰাটো উত্তম আমল। মহান আল্লাহে ফৰজ কৰা 5 ওয়াক্ত নামাজ ইমানেই গুৰুত্বপূৰ্ণ যে আখিৰাতৰ দিনা নামাজ অবিহনে আমি এক খোজো আগবাঢ়িব নোৱাৰিম। প্ৰতিটো খোজত নামাজৰ প্ৰভাৱেৰে শৰীৰৰ অংগ জিলিকি থাকিব। নামাজ আদায় কৰিবলৈ অজু কৰাৰ কাৰণে অজুৰ অংগসমূহ, নামাজত দিয়া সিজদাৰ অংগসমূহ সিদিনা জিলিকি থাকিব। সিদিনা দুনিয়াৰ ধন সম্পত্তি কোনো কামত নাহে, একমাত্ৰ আল্লাহৰ প্ৰতি কৰা ইবাদত আমলসমূহে কামত আহিব। তাৰ ভিতৰত সালাত বা নামাজে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিব। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে মেৰাজ যাত্ৰাত যাওঁতে নামাজ নপঢ়াৰ পৰিণাম কি আৰু পঢ়িলে কি সেয়া দেখি আহিছে। সেইকাৰণে মৃত্যুৰ আগমুহূৰ্তত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ পৰা আন কোনো শব্দ ওলোৱা নাছিল, এটাই শব্দ ওলাইছিল, আসসালাহ আসসালাহ। উম্মতৰ বাবে চিন্তা কৰি জীৱনৰ অন্তিম মুহূৰ্তত তেখেতে নামাজৰ কথাহে উম্মতক সোঁৱৰাই গৈছিল। মেৰাজ যাত্ৰাত যাওঁতে তেখেতে দেখা পাইছিল এজন জাহান্নামী লোকক মূৰত শিলেৰে আঘাত কৰা হৈছে। তেখেতে সুধিলে, ইয়াৰ অপৰাধ কি? উত্তৰত কোৱা হ'ল, তেওঁ ফৰজ নামাজ আদায় নকৰি শুই আছিল, অলসতা কৰিছিল, অৱহেলা কৰিছিল। তেওঁ নামত মুছলমান আছিল, সেইকাৰণে তেওঁক এই কঠিন শাস্তি দিয়া হৈছে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, হে মুছলমানসকল, তোমালোকে তোমালোকৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হ'ব লাগিব। কিয়ামতৰ ময়দানত উপস্থিত হৈ পৃথিৱীৰ জীৱনত কৰা প্ৰতিটো কামৰ হিচাপ দিব লাগিব। নামাজ আদায় নকৰা বহু বিত্তবান মুছলমান লোকে ভাবে, হয়তো বহুতে কয়ও, নামাজ নপঢ়িও তেওঁলোকে ভালদৰে জীৱন নিৰ্বাহ কৰি আছে। কোনোৱে একো কোৱা নাই বা কোনো অসুবিধা তেওঁলোকে পোৱা নাই, বেছ আৰামেৰেই বসবাস কৰি আছে। গুনাহৰ কাম কৰিলেও বাধাপ্ৰাপ্ত হোৱা নাই, কিন্তু মনত ৰখা দৰকাৰ, মহান আল্লাহে কৈছে, ফামাই ইয়ামাল মিসকালা জাৰৰাতিন খাইৰা ইয়াৰাহ ওয়া মাই ইয়ামাল মিসকালা জাৰৰাতিন শাৰৰা ইয়াৰাহ। অনুপৰিমাণ সৎ কাম কৰিলেও কিয়ামতৰ দিনা সেয়া দেখা পাব আৰু অসৎ কাম কৰিলেও দেখা পাব। অসৎ কামৰ শাস্তি কিন্তু ভোগ কৰিবই লাগিব। আৰছে আজিমৰ ওচৰত আমি কৰা সকলো কাম এটা এটাকৈ ৰেকৰ্ড হৈ আছে। কিয়ামতৰ দিনা প্ৰথম হিচাপ লোৱা হ'ব নামাজৰ। এয়া আল্লাহৰ প্ৰতি বান্দাৰ হক। আমি হিচাপ দিব লাগিব, প্ৰাপ্তবয়স্ক হোৱাৰ পৰা মৃত্যুলৈকে নামাজ আদায় কৰিছোঁ নে নাই, কৰিছোঁ যদি নামাজত মনোযোগ, ধীৰ স্থিৰতা কিমান আছিল, নামাজৰ কোৱালিটি কি ইত্যাদি সম্পৰ্কে।
যি ব্যক্তিৰ নামাজৰ হিচাপ মোটামুটিভাৱে ঠিক হ'ব, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তেওঁই সফল হ'ব, কাৰণ নামাজ ঠিক হ'লে বাকী সকলো সহজ হৈ যাব। নামাজৰ হিচাপ ঠিক নহ'লে সেই ব্যক্তি ক্ষতিগ্ৰস্ত হ'ব। নামাজ আদায় কৰিলে আল্লাহৰ কোনো লাভ নহয় বা ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰো কোনো লাভ নহয়, লাভ হ'ব আমাৰেই। নামাজ হ'ল আল্লাহৰ ৰহমতত জান্নাত যোৱাৰ ন্যূনতম অৰ্হতা। নামাজ অবিহনে জান্নাত যোৱাৰ কোনো সম্ভাৱনা নাই। অথচ বহু মুছলমানে কয় নামাজ নপঢ়িলেও তেওঁলোকৰ ইমান আছে, এক আল্লাহত বিশ্বাস কৰে। আল্লাহক ভয় কৰি এনে দাম্ভিক কথা পৰিহাৰ কৰা উচিত। ইমান থাকিলে এক আল্লাহ আৰু তেখেতৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত বিশ্বাস কৰিলে নামাজ আদায় নকৰাকৈ কেতিয়াও নাথাকে, কাৰণ নামাজ হ'ল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰি আল্লাহৰ প্ৰতি কৰা ইবাদত। অনেক আলিম উলামাই কৈছে সজ্ঞানে ইচ্ছাকৃতভাৱে কোনো মুছলমানে নামাজ নপঢ়িলে তেওঁ ইছলামৰ পৰা খাৰিজ হৈ যায়, মুছলমান হৈ নাথাকে। মহান আল্লাহে কোৰাণত কৈছে তোমালোকে 5 ওয়াক্ত নামাজৰ বাবে যথোচিতভাৱে দায়িত্ববান হ'বা। যুদ্ধক্ষেত্ৰত শত্ৰুৱে আক্ৰমণ কৰাৰ আশংকা থাকিলে খোজকাঢ়ি থকা অৱস্থাত বা দৌৰি থকা অৱস্থাতে নামাজ আদায় কৰাৰ নিৰ্দেশ দিছে। ভয়ৰ সময়ত কিদৰে নামাজ পঢ়িব লাগে সূৰা নিছাৰ 102 নম্বৰ আয়াতত ভালদৰে উল্লেখ আছে। ঠিক তেনেদৰে ভ্ৰমণকালত নামাজ কচৰ কৰাৰ বিধান আছে, কিন্তু নামাজ মাফ নাই। নিৰ্দিষ্ট সময়ত নামাজ আদায় কৰাটো আল্লাহৰ নিৰ্দেশ, ইয়াৰ কোনো গত্যন্তৰ নাই। নামাজ আদায় নকৰিলে যে জান্নাত যাব নোৱাৰি সেই বিষয়ে কোৰাণ মজিদত উল্লেখ আছে। সূৰা মুদাচ্ছিৰৰ 42 নম্বৰ আৰু 43 নম্বৰ আয়াতত কৈছে জাহান্নামলৈ যোৱা লোকসকলক সোধা হ'ব তোমালোকক কিহৰ কাৰণে জাহান্নামত নিক্ষেপ কৰিলে? তেওঁলোকে ক'ব জাহান্নামলৈ অহাৰ প্ৰথম কাৰণ হ'ল তেওঁলোকে নামাজ আদায় কৰা নাছিল। নামাজ আদায় নকৰাটো জাহান্নামলৈ যোৱাৰ অন্যতম প্ৰধান কাৰণ। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি ব্যক্তিয়ে 5 ওয়াক্ত নামাজ জামাতত আদায় কৰে আৰু মহিলাসকলে নিৰ্দিষ্ট সময়ত ঘৰত সঠিকভাৱে আদায় কৰে তেওঁলোকৰ 1 ওয়াক্তৰ পৰা আন ওয়াক্তলৈ সকলো সৰু সুৰা গুনাহ মাফ কৰি দিয়া হয়। কিয়ামতৰ ময়দানত সেইসকলেহে আল্লাহক সিজদা কৰিব পাৰিব যিসকলে দুনিয়াত আল্লাহক সিজদা কৰিছিল। সেয়ে সময় থাকোঁতেই তৌবা কৰি আমি দৈনিক 5 ওয়াক্ত নামাজ আদায় কৰোঁ আহক। এই নামাজে আমাৰ আখিৰাত সুন্দৰ কৰি তুলিব। 5 ওয়াক্ত নামাজ আদায় নকৰা লোকে নিজকে মুছলমান বুলি দাবী কৰাটো নোহোৱাই। বহু লোকে বৃদ্ধ বয়সতহে নামাজ পঢ়ে, কিন্তু যৌৱনকাল হ'ল আল্লাহৰ ইবাদত কৰাৰ উত্তম সময়। এই সময়ৰ বাবে আখিৰাতৰ দিনা আমি জবাবদিহি হ'ব লাগিব। কিদৰে আমি আমাৰ যৌৱনকাল পাৰ কৰিছিলোঁ সেই বিষয়ে আল্লাহৰ ওচৰত জবাব দিব লাগিব। যৌৱনকালৰ এই সময়ছোৱাত আল্লাহক পাহৰি আল্লাহৰ নাফৰমানি কৰি শয়তানৰ প্ৰৰোচনা মতে জীৱন নিৰ্বাহ যদি কৰোঁ, বৃদ্ধ সময়ত আল্লাহক ইবাদত কৰিলে আখিৰাতৰ দিনা কিদৰে আল্লাহৰ সন্মুখত হাজিৰ হ'ম সেয়া এবাৰ চিন্তা কৰি চাইছোনে? মানুহ জান্নাতলৈ যোৱাৰ একমাত্ৰ বাধা হ'ল ইবলিছ। যি ইবলিছে আদম আলাইহিছ সালামক জান্নাতৰ পৰা বাহিৰ কৰি পঠাইছিল, সেই ইবলিছে আমাকো সহজে জান্নাতলৈ যাব নিদিয়ে। এক বিশাল নেটৱৰ্কৰে আমাক আগুৰি ৰাখিছে যাতে পাৰ্থিৱ জীৱনত আমি আল্লাহৰ ইবাদতৰ কথা পাহৰি দুনিয়াৰ মায়ামোহত ভুল গৈ থাকিব পাৰোঁ। আদম আলাইহিছ সালামক সিজদা নকৰি জান্নাতৰ পৰা বিতাড়িত হওঁতেই আল্লাহৰ ওচৰত প্ৰতিজ্ঞা কৰিছিল কিয়ামত পৰ্যন্ত আহিব লগা আদম আলাইহিছ সালামৰ সকলো সতি সন্ততিক সি পথভ্ৰষ্ট কৰি জাহান্নামলৈ নিয়াৰ চেষ্টা কৰিব। সেইকাৰণে আমি নামাজ পঢ়িব ল'লে, ভাল কাম ভাল ইবাদত কৰিব ল'লে শয়তানে আমাৰ মনক আঁতৰাই নিয়ে। দুনিয়াবী নানা চিন্তাৰে আমাৰ মনটো ভৰাই তোলে। ইবলিছৰ লগত যুঁজ দি নিজকে শুদ্ধ পথত ৰাখিব পাৰিলেহে আখিৰাতৰ দিনা সফল হ'ব পৰা যাব, জান্নাত লাভ কৰিব পৰা যাব। ইয়াৰ বাবে আমি অন্ততঃ আমাৰ নামাজ শুদ্ধভাৱে পঢ়িব লাগিব যাতে আল্লাহৰ ওচৰত গৃহীত হয়। কিয়ামতৰ দিনা নামাজৰ হিচাপত আমি সফল হ'ব পাৰোঁ। ইবনু মাজাৰ 791 নম্বৰ হদিছত জামাতত সালাত আদায় নকৰা সন্দৰ্ভত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কঠোৰ সাৱধানবাণী শুনাই তেওঁলোকৰ বাসস্থানসমূহ জুইৰে ভস্মীভূত কৰাৰ ইচ্ছাৰ কথা কৈছিল। গতিকে জামাতত সালাত আদায় কৰাটো এক ফজিলতপূৰ্ণ ইবাদত।
জামাতত ইমামৰ পিছত নামাজ পঢ়োঁতে কেতিয়াবা কোনো মুক্তাদি পলমকৈ চামিল হয়, 1-2 ৰাকাত ইতিমধ্যে পাৰ হৈ যায়। এনেদৰে চামিল হোৱা মুক্তাদিয়ে সম্পূৰ্ণ নামাজ আদায় কৰাৰ এক নিয়ম আছে। নামাজ গৃহীত হ'বৰ বাবে সেয়া এক জানিব লগা বিষয়। ইয়াৰ সৈতে সংযুক্ত হৈ থকা বিষয় হ'ল ইমামে সালাম ফিৰোৱাৰ পিছত নিজে পঢ়া ৰাকাতত সূৰা ফাতিহা পঢ়িবনে নপঢ়ে, সূৰা মিলাব লাগিবনে নালাগে বা বৈঠক কিদৰে কৰিব। লগতে ইমামৰ শেষ বৈঠকত মাথো আত্তাহিয়াটো পঢ়ি বহি থাকিব নে আত্তাহিয়াটোৰ লগত দুৱা মাছুৰাও পঢ়িব। প্ৰথম কথা হ'ল ইমামৰ পিছত জামাতত চামিল হওঁতে ইমামক যি অৱস্থাত পোৱা যায় সেই অৱস্থাতে জামাতত যোগ দিব লাগে। ইমাম যদি ৰুকুলৈ যোৱা অৱস্থাত বা সিজদাত ৰত অৱস্থাত বা বৈঠক অৱস্থাত পোৱা যায় সেই অৱস্থাতে যোগ দিব লাগে। ইমামে ৰাকাত সম্পূৰ্ণ কৰি উঠালৈ অপেক্ষা কৰিব নালাগে। সাধাৰণতে দেখা যায় আমাৰ সমাজত ইমাম ৰুকুলৈ যোৱা অৱস্থাত কোনোৱে লৰালৰিকৈ আহি জামাতত চামিল হ'লে ইমামে সালাম ফিৰোৱাৰ পিছত সেই ৰাকাত পুনৰ আদায় নকৰে। ৰুকু পোৱাৰ বাবে সম্পূৰ্ণ ৰাকাত পোৱা বুলি ধৰি লয়, কিন্তু অধিকাংশ ইছলামিক বিদ্বানৰ অভিমত যে সূৰা ফাতিহা পাঠ কৰাটো ফৰজ, যিটো নাপালে বা পৰিত্যাগ কৰিলে সালাত বাতিল হয় আৰু পুনৰাই পঢ়িব লাগে। সহি ইবনু খুজাইমা সালাত অধ্যায় অনুচ্ছেদ 93 আৰু 94। গতিকে যি ব্যক্তিয়ে ৰুকু পালে তেওঁ কিয়াম আৰু কিৰাতত ফাতিহা পঢ়া দুটা ফৰজ নাপালে, সেইবাবে সেয়া ৰাকাত হিচাপে তেওঁৰ গণ্য নহ'ব আৰু পিছত তেওঁ সেই ৰাকাতটো আদায় কৰিব লাগিব। মিছকাত শৰীফৰ 686 নম্বৰ হদিছত উল্লেখ আছে, ইকামত শুনি দৌৰি নাযাবা, স্বাভাৱিকভাৱে খোজকাঢ়ি যোৱা। জামাতত সালাতৰ যিমানখিনি পোৱা সেয়া আদায় কৰা আৰু যিখিনি নোপোৱা সেয়া পিছত নিজে পূৰ্ণ কৰা। জামাতত চামিল হওঁতে এৰা যোৱা ৰাকাত পিছত আদায় কৰোঁতে সূৰা মিলাব লাগে নে নালাগে সেয়া এক গুৰুত্বপূৰ্ণ মূলনীতিৰ ওপৰত নিৰ্ভৰ কৰে। সেই মূলনীতি হ'ল ইমামে সালাম ফিৰোৱাৰ পিছত মুক্তাদিয়ে অকলে পঢ়া ৰাকাত নামাজৰ প্ৰথম অংশ হিচাপে ধৰা হ'ব নে শেষৰ অংশ হিচাপে ধৰা হ'ব। এই বিষয়ে ইমাম আবু হানিফা ৰহিমাহুল্লাহ, ইমাম মালিক ৰহিমাহুল্লাহ তথা আন কিছু উলামাৰ অভিমত হ'ল জামাতত ইমামৰ পিছত কোনো মুছল্লি পলমকৈ চামিল হোৱাৰ বাবে নোপোৱা ৰাকাতকেইটা পিছত নিজে আদায় কৰাটো সেই মুছল্লিৰ বাবে নামাজৰ প্ৰথম অংশ হ'ব। গতিকে ইমামে সালাম ফিৰোৱাৰ পিছত উক্ত ব্যক্তি থিয় হৈ নামাজৰ প্ৰথম ৰাকাতত পঢ়াৰ দৰে সানা, সুবহানাকা আল্লাহুম্মা, আউযুবিল্লাহ, বিছমিল্লাহ পঢ়ি যথাৰীতি সূৰা ফাতিহা পঢ়িব আৰু লগত সূৰা মিলাব, কাৰণ এই ৰাকাত সেইজন ব্যক্তিৰ বাবে নামাজৰ প্ৰথম ৰাকাত। ইমাম শাফি ৰহিমাহুল্লাহ আৰু ইমাম হাম্বল ৰহিমাহুল্লাহৰ বৰ্ণনা অনুযায়ী এনে ব্যক্তিয়ে ইমামে সালাম ফিৰোৱাৰ পিছত অকলে আদায় কৰা ৰাকাত তেওঁ নামাজৰ শেষৰ অংশ। গতিকে তেওঁ সানা, আউযুবিল্লাহ, বিছমিল্লাহ পঢ়িব নালাগে, সূৰা ফাতিহাৰ লগত আন সূৰা মিলাবও নালাগে। ছৌদি আৰবৰ বিভিন্ন উলামা ইকৰামসকলে এই মতকে সমৰ্থন কৰে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা হদিছৰ ব্যাখ্যা অনুযায়ী এনে মত পাৰ্থক্য দেখা যায়। উল্লেখ্য যে প্ৰথম মতটো নিৰাপদ আৰু অধিক শক্তিশালী বুলি পৰৱৰ্তী বহু আলিম উলামাই মত প্ৰকাশ কৰিছে। বৈঠক সংক্ৰান্তে জানিব লগা হ'ল নামাজত মুছল্লিয়ে 2 ৰাকাতৰ মূৰত বৈঠক দিব লাগে। 2 ৰাকাতৰ নামাজ হ'লে 2 ৰাকাতৰ পিছত দিয়া বৈঠকে শেষ বৈঠক। কোনোৱে দ্বিতীয় ৰাকাতত চামিল হ'লে ইমামে সালাম ফিৰোৱাৰ পিছত থিয় হৈ নিজৰ বাকী থকা ৰাকাত সম্পূৰ্ণ কৰি বৈঠক দিব। 3 ৰাকাতৰ নামাজত দ্বিতীয় ৰাকাতত যোগ দিলে ইমামক অনুসৰণ কৰি সেই ৰাকাতত বৈঠক দিব। দ্বিতীয় ৰাকাততো বৈঠক দিব আৰু ইমামক অনুসৰণ কৰিও মুছল্লিৰ বাবে সেয়া দ্বিতীয় ৰাকাত বাবে আৰু নিজে পঢ়া ৰাকাততো বৈঠক দিব নামাজৰ শেষ ৰাকাত হিচাপে। 4 ৰাকাতৰ নামাজত দ্বিতীয় ৰাকাতত যোগ দিলে ইমামক অনুসৰণ কৰি বৈঠক দি যাব আৰু ইমামে সালাম ফিৰোৱাৰ পিছত নিজে পঢ়া ৰাকাতত বৈঠক দিব। তৃতীয় ৰাকাতত যোগ দিলে ইমামৰ পিছত তৃতীয় আৰু চতুৰ্থ ৰাকাত সম্পূৰ্ণ কৰি ইমামে সালাম ফিৰোৱাৰ পিছত নিজে 2 ৰাকাত আদায় কৰি বৈঠক দিব। মাজত বৈঠকৰ প্ৰয়োজন নাই। চতুৰ্থ ৰাকাতত চামিল হ'লে সেই ৰাকাতত ইমামক অনুসৰণ কৰি বৈঠক দিব আৰু পিছত নিজে পঢ়া প্ৰথম ৰাকাতত বৈঠক দিব, কাৰণ এয়া হ'ল মুছল্লিৰ বাবে দ্বিতীয় ৰাকাতত দিব লগা বৈঠক। তাৰ পিছত 2 ৰাকাত সম্পূৰ্ণ কৰি বৈঠক দিব। ইমামৰ লগত নামাজৰ 1-2 ৰাকাত পাৰ হোৱাৰ পিছত চামিল হ'লে ইমামৰ শেষ বৈঠকত এনে মুছল্লিয়ে
অকল আত্তাহিয়াতু পঢ়িব নে আত্তাহিয়াতু সহ দোৱা মাছুৰাও পঢ়িব। বহু মুছল্লিয়ে চিন্তা কৰে যদিও এই সন্দৰ্ভত যথেষ্ট শিথিলতা আছে। অৰ্থাৎ কোনোৱে ইচ্ছা কৰিলে মাথো আত্তাহিয়াতু পঢ়িব পাৰে আৰু ইমামে সালাম ফিৰোৱালৈকে আত্তাহিয়াতুৰ শেষ অংশ বাৰে বাৰে পঢ়ি থাকিব পাৰে। আৰু কোনোৱে ইচ্ছা কৰিলে আত্তাহিয়াতু সহ দোৱা মাছুৰাও পঢ়িব পাৰে। ইয়াত কোনো সমস্যা নাই। এনেদৰে পঢ়ি যদি ভুলতে ইমামৰ লগত সালাম ফিৰাই দিয়ে, তাৰ পিছত ৰাকাত থাকি যোৱা কথাষাৰ মনত পৰে, তেন্তে লগে লগে সহু সিজদা সহ সেই ৰাকাত আদায় কৰিব লাগিব। আন এক বিষয় হ'ল জোহৰ বা আসৰত এৰি যোৱা ৰাকাত আদায় কৰোঁতে সূৰা ফাতিহাও আন সূৰা মিলাব লগা হ'লে মনে মনে পাঠ কৰিব। আৰু মগৰিব, ইশা আৰু ফজৰৰ সালাত হ'লে ইচ্ছা কৰিলে হৰবে পাঠ কৰিব পাৰে বা নীৰৱেও পাঠ কৰিব পাৰে, কিন্তু হৰবে পাঠ কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে। মহান আল্লাহে আমাক বিশুদ্ধ উপায়ে নামাজ আদায় কৰাৰ তৌফিক দিয়ক। আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।